এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ ভাষণেৰে অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ। ৰাজ্যবাসীক দিয়া সকলো প্ৰতিশ্ৰুতি পালন কৰিবলৈ চৰকাৰ দায়বদ্ধ বুলি ৰাজ্যপালৰ মন্তব্য। বিধানসভাত নিযুক্তি পৰীক্ষাত অসাধু উপায় অৱলম্বন প্ৰতিৰোধী বিধেয়ক উত্থাপন। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ গুৱাহাটী চৌহদত নতুন বিদ্যায়তনিক ভৱন আৰু বক্তৃতা কক্ষ মুকলি। ৰাজ্যৰ 10খন জিলাৰ 11,933খন বিদ্যালয় সামৰি তৃতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ আৰু বিশাখাপট্টনমত অনুষ্ঠিত ক্ৰিকেট টেষ্টত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ 106 ৰানত জয়লাভ। এতিয়া শুনক বিতং বাতৰি। বিৰোধী কংগ্ৰেছ দলৰ সদস্যসকলে সদনত সৃষ্টি কৰা প্ৰতিবাদমুখৰ পৰিস্থিতিৰ মাজতে দিছপুৰত আজি অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ হৈছে। আৰম্ভণিতে হুলস্থুলীয়া পৰিৱেশৰ বাবে ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াৰ ভাষণ কিছু বিঘ্নিত হয়। বিৰোধী কংগ্ৰেছৰ বিধায়কসকলে কেইবাটাও বিষয় লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে প্লে কাৰ্ড প্ৰদৰ্শন কৰাৰ ফলত সৃষ্টি হোৱা হুলস্থুলীয়া পৰিৱেশত ৰাজ্যপালে নিজৰ ভাষণ চমু কৰিবলৈ বাধ্য হয়। ৰাজ্যপাল কাটাৰিয়াই তেওঁৰ লিখিত ভাষণত কয় যে ৰাজ্যবাসীক দিয়া সকলো প্ৰতিশ্ৰুতি পালন কৰিবলৈ চৰকাৰ দায়বদ্ধ। যোৱা বছৰ ৰাজ্যখনত 1249 জন উগ্ৰপন্থীয়ে অস্ত্ৰ সম্বৰণ কৰিছে বুলি ৰাজ্যপালগৰাকীয়ে ভাষণত উল্লেখ কৰে। আলফাৰ সৈতে হোৱা ঐতিহাসিক চুক্তিয়ে খিলঞ্জীয়াসকলৰ ৰাজনৈতিক সামাজিক আৰু অৰ্থনৈতিক স্বাৰ্থ সুৰক্ষিত কৰিব বুলিও তেওঁ আশা প্ৰকাশ কৰে। ৰাজ্যপালে লগতে কয় যে ৰাজ্যত 1000ৰো অধিক দলং নিৰ্মাণ তথা পুনৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা লোৱা হৈছে। ৰাজ্যখনত 999টা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰও নিৰ্মাণ কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰী কাটাৰিয়াই ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিভিন্ন উন্নয়নমূলক ব্যৱস্থা সন্দৰ্ভত প্ৰকাশ কৰি কয় যে আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত ৰাজ্যখনত 10 লাখ হিতাধিকাৰীলৈ এতিয়ালৈ চিকিৎসাজনিত ব্যয়ৰ ধন মুকলি কৰি দিয়া হৈছে। ইপিনে যোৱা বছৰৰ 2 অক্টোবৰত শুভাৰম্ভ কৰা আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত অন্য 28 লাখ পৰিয়াল নগদবিহীন চিকিৎসা সাহায্য লাভৰ বাবে নিৰ্বাচিত হৈছে বুলি ৰাজ্যপালগৰাকীয়ে নিজৰ ভাষণত জানিবলৈ দিয়ে। উল্লেখযোগ্য যে 12 ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী অজন্তা নেওগে সদনত বাজেট দাখিল কৰিব। 28 ফেব্ৰুৱাৰীত এই বাজেট অধিৱেশনৰ সামৰণি পৰিব। পঞ্চদশ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি প্ৰথম দিনা সদনত 2খন বিধেয়ক উত্থাপন কৰা হয়। নিযুক্তি পৰীক্ষাত অসাধু উপায় অৱলম্বন প্ৰতিৰোধী বিধেয়ক 2024 সদনত উত্থাপন কৰা হয়। এই বিধেয়কত এনেধৰণৰ নিযুক্তি পৰীক্ষাৰ সময়ত অসাধু উপায় অৱলম্বন কৰা সকলক 1 লাখ টকাৰ জৰিমনা আৰু 3 বছৰৰ কাৰাদণ্ড বিহাৰ প্ৰস্তাৱ দিয়া হৈছে। জৰিমনা পৰিশোধ নকৰিলে তেনে ব্যক্তিয়ে পুনৰ 9 মাহৰ কাৰাবাস খাটিব লাগিব বুলিও কোৱা হৈছে। বিভিন্ন পৰিস্থিতিত শাস্তিৰ ম্যাদ 10 বছৰ পৰ্যন্ত আৰু জৰিমনা 10 লাখ টকা পৰ্যন্ত হ'ব পাৰে। এই বিধেয়কৰ জৰিয়তে অসম চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত ব্যাপক সংস্কাৰ সাধনৰ চেষ্টা কৰিছে। মেধাৱী শিক্ষাৰ্থীসকলৰ যোগ্যতাক স্বীকৃতি দিয়াৰ বাবে এই বিধেয়কৰ জৰিয়তে চেষ্টা চলোৱা হ'ব বুলি কোৱা হৈছে। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই আজি সদনত বিধেয়কখন উত্থাপন কৰে। এই বিধেয়কে পৰীক্ষাৰ সময়ত প্ৰাৰ্থীসকলক প্ৰত্যক্ষ বা পৰোক্ষ সহায়, পৰীক্ষা গৃহলৈ যিকোনো লিখিত ৰেকৰ্ড, প্ৰতিলিপি, মুদ্ৰিত বস্তু, বৈদ্যুতিক বা যান্ত্ৰিক সামগ্ৰী কঢ়িয়াই নিয়া, প্ৰশ্নকাকত ফাদিল বা আন ঠাইত পৰীক্ষা অনুষ্ঠিত কৰা, প্ৰশ্নকাকত পুনৰ মুদ্ৰণ কৰা আদিক অপৰাধৰ শাৰীত অন্তৰ্ভুক্ত কৰিছে। এই ব্যৱস্থাসমূহ অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা সকলো পৰীক্ষা, গুৱাহাটী উচ্চ ন্যায়ালয় তথা ৰাজ্যিক নিযুক্তি আয়োগে অনুষ্ঠিত কৰা 3য় আৰু 4ৰ্থ শ্ৰেণীৰ চাকৰিৰ নিযুক্তি পৰীক্ষা নাইবা বিশ্ববিদ্যালয়, মহাবিদ্যালয়, সমিতি, নিগম আদিৰ দ্বাৰা পৰিচালিত সকলো পৰীক্ষাৰ ক্ষেত্ৰতে প্ৰযোজ্য হ'ব। পৰীক্ষা সম্পৰ্কীয় সকলো গোচৰ জামিন অযোগ্য অপৰাধ হিচাপে বিবেচিত কৰা হ'ব। তদুপৰি উপ আৰক্ষী অধীক্ষক পদবীৰ তলৰ বিষয়াসকলে এই গোচৰৰ তদন্ত কৰিব নোৱাৰিব বুলিও কোৱা হৈছে। আজি সদনত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অসম পৰ্যটন উন্নয়ন আৰু পঞ্জীয়ন বিধেয়ক 2024 উত্থাপন কৰে। এই বিধেয়কৰ দ্বাৰা ৰাজ্যখনৰ পৰ্যটন ক্ষেত্ৰত বিভিন্ন দিশত উন্নয়ন সাধনৰ বাবে পদক্ষেপ লোৱাৰ প্ৰস্তাৱ দিয়া হৈছে। দুয়োখন বিধেয়ক পৰৱৰ্তী সময়ত সদনত গৃহীত কৰোৱা হ'ব। অসম বিধানসভাত আজি বিত্তমন্ত্ৰী অজন্তা নেওগে 2023-24 বৰ্ষৰ পৰিপূৰক দাবী মঞ্জুৰি আৰু বিনিয়োজনৰ তালিকা সদনত দাখিল কৰে। আনহাতে আজি অধ্যক্ষই বিধানসভাৰ 2024 বৰ্ষৰ এই অধিৱেশনৰ কাৰ্যসূচী স্থিৰ কৰি কাৰ্য উপদেষ্টা সমিতিৰ প্ৰতিবেদন ঘোষণা কৰাৰ লগতে সদন পৰিচালনাৰ বাবে মনোনীত সভাপতিসকলৰ নামো ঘোষণা কৰে। ইয়াৰ পাছতে মুখ্যমন্ত্ৰীৰ হৈ সংসদীয় পৰিক্ৰমা মন্ত্ৰী পীযুষ হাজৰিকাই অসমৰ লোকসভা আৰু বিধানসভা সমষ্টিসমূহৰ সীমা নিৰ্ধাৰণৰ ৰাজ্যিক ৰাজপত্ৰিত অধিসূচনা দাখিল কৰে। বিত্তমন্ত্ৰী নেওগে ৰাজ্যৰ বিত্ত বিভাগৰ আন এখন ৰাজপত্ৰিত অধিসূচনা দাখিল কৰে। একেদৰে কৃষিমন্ত্ৰী অতুল বৰাই যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ 2020-21 বৰ্ষৰ তথা কৃষি বিভাগৰ 2017-18, 2018-19 আৰু 2019-20 বৰ্ষৰ হিচাপৰ প্ৰতিবেদন দাখিল কৰে। ইপিনে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, হস্ততাঁত বস্ত্ৰ আৰু ৰেচম মন্ত্ৰী উৰ্ষা গৌৰা ব্ৰহ্ম আৰু খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সংশ্লিষ্ট বিভাগীয় প্ৰতিবেদন দাখিল কৰে। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাই আজি
কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ গুৱাহাটী চৌহদত নতুন বিদ্যায়তনিক ভৱন আৰু বক্তৃতা কক্ষ মুকলি কৰে। অতি কম সময়ৰ ভিতৰতে বিশ্ববিদ্যালয়খনে দেশৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত উল্লেখনীয় বৰঙণি যোগাবলৈ সমৰ্থ হৈছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। মানৱ সভ্যতাৰ বিকাশৰ ক্ষেত্ৰত প্ৰাচীন ভাৰতীয় শিক্ষা ব্যৱস্থাৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বিশ্ববিদ্যালয়সমূহে ডিগ্ৰীৰ লগতে পাঠ্যক্ৰমৰ বিকাশৰ ক্ষেত্ৰত গুৰুত্ব দিয়া প্ৰয়োজন। ড শৰ্মাই দূৰৱৰ্তী শিক্ষাৰ গুৰুত্ব সন্দৰ্ভত কয় যে এই ব্যৱস্থাই অধিক লোকক সামৰি লয়। শিক্ষাৰ ক্ষেত্ৰত প্ৰযুক্তি আৰু স্থানীয় ভাষাৰ ব্যৱহাৰৰ ক্ষেত্ৰতো তেওঁ গুৰুত্ব আৰোপ কৰে। চতুৰ্থ ঔদ্যোগিক বিপ্লৱৰ সুবিধাসমূহ ব্যৱহাৰ কৰি আত্মনিৰ্ভৰশীল হৈ দেশৰ উন্নয়নত অৰিহণা যোগাবলৈ আগবাঢ়ি অহা অসমৰ যুৱ সমাজৰ বাবে বিশ্ববিদ্যালয়খনে ৰাণী চৌহদত গ্ৰহণ কৰা পদক্ষেপৰ বাবে মুখ্যমন্ত্ৰী ড শৰ্মাই 20 কোটি টকাৰ বিত্তীয় সহযোগিতা আগবঢ়াব বুলি ঘোষণা কৰে। অনুষ্ঠানত শিক্ষামন্ত্ৰী ড ৰণোজ পেগুৱে ৰাজ্যখনত উচ্চ শিক্ষাৰ পথ পৰিৱৰ্তন কৰিবলৈ সমৰ্থ হোৱা কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ সমূহ পৰিয়ালক অভিনন্দন জ্ঞাপন কৰে। বয়সৰ সীমা নেওচি যিসকল লোকে উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ বিচাৰে সেইসকল লোকক বিশ্ববিদ্যালয়খনৰ দূৰৱৰ্তী শিক্ষা ব্যৱস্থাই সামৰি লৈছে বুলিও তেওঁ কয়। অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষা উপদেষ্টা অধ্যাপক ননীগোপাল মহন্ত, বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক ৰাজেন্দ্ৰ প্ৰসাদ দাসকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ৰাজ্য তদাৰকী আৰু দুৰ্নীতি নিবাৰণী সঞ্চালকালয়ৰ এটা দলে উৎকোচ গ্ৰহণৰ অভিযোগত দক্ষিণ শালমাৰাৰ জিলা পৰিষদৰ ভাৰপ্ৰাপ্ত উপ মুখ্য কাৰ্যবাহী বিষয়া আৰু ফেকামাৰীৰ ভাৰপ্ৰাপ্ত খণ্ড উন্নয়ন বিষয়া ইন্তাজ মণ্ডলক আজি হাতেলোতে ধৰা পেলায়। লোকজনে জল জীৱন মিছনৰ বিলৰ বাবদ দাবী কৰা উৎকোচৰ ধন লৈ থকা অৱস্থাত তেওঁক দলটোৱে ধৰা পেলায়। প্ৰবঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা গোলাঘাটৰ যুৱক মানস চলিহাক আজি বিয়লি দিছপুৰ আৰক্ষীয়ে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। আৰক্ষীয়ে লোকজনক 14 দিনৰ বাবে জিম্মাত বিচাৰি আবেদন জনাইছিল যদিও আদালতে অভিযুক্ত 4 দিনৰ বাবেহে দিছপুৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে ধন উভতাই নিদিয়া ঘটনা সন্দৰ্ভত এজন ব্যৱসায়ীয়ে দিছপুৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত ৰুজু হোৱা গোচৰৰ আধাৰত আৰক্ষীয়ে লোকজনক পশ্চিমবংগৰ এখন হোটেলৰ পৰা গ্ৰেপ্তাৰ কৰিছিল। শেহতীয়াকৈ আলফা স্বাধীনৰ শিবিৰলৈ এজন যুৱকক চোৰাংচোৱা সজাই প্ৰেৰণ কৰা ঘটনাত অভিযুক্ত চলিহাৰ নাম সাঙুৰ খাই পৰিছে। ঝাৰখণ্ডৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী চম্পাই সোৰেনে 47টা আস্থা ভোটত জয়লাভ কৰিছে। মুখ্যমন্ত্ৰী শ্ৰী সোৰেনৰ সংখ্যাগৰিষ্ঠতা প্ৰতিপন্ন কৰাৰ বাবে আজি ঝাৰখণ্ড বিধানসভাত আস্থা ভোট অনুষ্ঠিত হৈছিল। ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে দুৰ্নীতি গোচৰত কাৰাগাৰলৈ যাবলগীয়া হোৱাৰ পাছত ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতা চম্পাই সোৰেনক দলটোৱে মুখ্যমন্ত্ৰীৰ পদত প্ৰক্ষেপ কৰিছিল। ইয়াৰ পাছতে ৰাজ্যপালে নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীক সদনত সংখ্যাগৰিষ্ঠতা প্ৰমাণৰ নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে 81জনীয়া ঝাৰখণ্ড বিধানসভাৰ এখন আসন খালী হৈ থকাৰ ফলত সম্প্ৰতি চৰকাৰ গঠনৰ বাবে চম্পাই সোৰেনক কমেও 41জন বিধায়কৰ প্ৰয়োজন আছিল। ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বিজয় বিষ্ণয়ে আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰে। ৰাজভৱনত খন্তেক পূৰ্বে অনুষ্ঠিত কাৰ্যসূচীত ৰাজ্যপাল গোলাকচন্দ কাটাৰিয়াই তেওঁক শপত বাক্য পাঠ কৰোৱায়। এই অনুষ্ঠানত উচ্চ ন্যায়ালয়ৰ কেইবাগৰাকী ন্যায়াধীশ, অধিবক্তা তথা ন্যায়িক বিষয়া উপস্থিত থাকে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীৰ পৰা। ৰাজ্যত গুণগত শিক্ষাৰ মান নিশ্চিতকৰণৰ প্ৰয়াসৰ অংশ হিচাপে আজিৰ পৰা ৰাজ্যৰ 10খন জিলাত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ অনুষ্ঠিত হৈছে। অহা 8 ফেব্ৰুৱাৰীত অন্ত পৰিবলগীয়া এই তৃতীয় পৰ্যায়ৰ মূল্যায়নত বঙাইগাঁও, দৰং, ডিব্ৰুগড়, গোৱালপাৰা, কাছাৰ, নলবাৰী, মৰিগাঁও, ডিমা হাছাও, মাজুলী আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ মুঠ 11,933খন বিদ্যালয়ক সামৰি লোৱা হৈছে। ইয়াৰ ভিতৰত চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়, আদৰ্শ বিদ্যালয়, চাহবাগিচা আদৰ্শ বিদ্যালয়, কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, নেতাজী সুভাষ চন্দ্ৰ বসু আৱাসিক বিদ্যালয় আৰু চাহবাগিচা কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত বিদ্যালয়সমূহক অন্তৰ্ভুক্ত কৰা হৈছে। এই পৰ্যায়ত এই 10খন জিলাৰ প্ৰথম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ অধ্যয়নৰত 10,92,360 গৰাকী ছাত্ৰ ছাত্ৰীক মূল্যায়ন কৰা হ'ব। মৰিগাঁও জিলাৰ 1,378খন বিদ্যালয়ৰ 1,52,000তকৈ অধিক ছাত্ৰ ছাত্ৰীক এই গুণোৎসৱৰ কাৰ্যসূচীত সামৰি লোৱা হৈছে। গোৱালপাৰা জিলাত 1,579খন বিদ্যালয়ত গুণোৎসৱ অনুষ্ঠিত হৈছে। জিলাখনৰ 1,80,396 গৰাকী ছাত্ৰ ছাত্ৰীৰ গুণগত মান ইয়াৰ জৰিয়তে মূল্যায়ন কৰা হ'ব। ডিব্ৰুগড় জিলাতো সকলো চৰকাৰী প্ৰাদেশিকৃত প্ৰাথমিক আৰু মাধ্যমিক পৰ্যায়ৰ বিদ্যালয় সামৰি 1,620খন বিদ্যালয়ত অনুষ্ঠিত হোৱা গুণোৎসৱত মুঠ 1,28,600 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। উল্লেখযোগ্য যে এইবাৰৰ মূল্যায়নত মন্ত্ৰী, সাংসদ, বিধায়ক, মুখ্য কাৰ্যবাহী সদস্য, ভাৰতীয় অসামৰিক সেৱাৰ বিষয়া, ৰাজ্য চৰকাৰৰ প্ৰথম আৰু দ্বিতীয় শ্ৰেণীৰ বিষয়াসহ মুঠ 4,968 গৰাকী ব্যক্তিয়ে বহিঃ মূল্যায়ক হিচাপে অংশগ্ৰহণ কৰিছে।
চৰাইদেউ জিলাৰ চলাপথাৰ শ্যাম গাঁৱত 3 দিনীয়া কাৰ্যসূচীৰে আয়োজিত পয়লেং অনুষ্ঠানত অন্তিম দিনৰ কাৰ্যসূচীত আজি ৰাজ্যৰ ক্ৰীড়া আৰু সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা আৰু ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী যোগেন মোহনে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে যোৱা 23 আগষ্টত মৃত্যু হোৱা ডক্টৰ শাসনবংশ মহাথেৰা ভান্তিৰ দেহাৱসানৰ প্ৰায় 6 মাহৰ পাছত অনুষ্ঠিত পয়লেঙৰ আজি অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি ভান্তিৰ অন্ত্যেষ্টিক্ৰিয়া ৰাজ্যিক মন্ত্ৰীৰ দ্বাৰা সম্পন্ন কৰা হয়। 3 দিনীয়া এই অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ বৌদ্ধ ধৰ্মীয় ৰাইজৰ লগতে জাতি ধৰ্ম নিৰ্বিশেষে দক্ষিণ কোৰিয়া, থাইলেণ্ড, ম্যানমাৰ আদি দেশৰ পৰা অহা লক্ষাধিক লোকৰ সমাৱেশ পৰিলক্ষিত হৈছে। বৰপেটা জিলা পৰিবহণ বিভাগ আৰু জিলা পথ সুৰক্ষা সমিতিৰ উদ্যোগত বৰপেটা বাছ মালিক সন্থাৰ কাৰ্যালয়ত চলিত পথ সুৰক্ষা মাহৰ লগত সংগতি ৰাখি আজি বাছৰ চালক আৰু হেণ্ডিমেনৰ চকু পৰীক্ষা শিবিৰ অনুষ্ঠিত কৰা হয়। অভিজ্ঞ চিকিৎসকৰ পৰীক্ষাত অধিকাংশ চালক আৰু হেণ্ডিমেনৰ দৃষ্টিশক্তি হ্ৰাস পোৱা ধৰা পৰে আৰু সেই অনুসৰি তেওঁলোকক প্ৰয়োজনীয় পৰামৰ্শ আগবঢ়োৱা হয়। উল্লেখযোগ্য যে জিলাখনৰ পৰিবহণ বিভাগ আৰু পথ সুৰক্ষা সমিতিয়ে নিয়মীয়াকৈ পথ সুৰক্ষা সন্দৰ্ভত বিভিন্ন সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰি আছে। এই ক্ষেত্ৰত বাটৰ নাট, সজাগতা সভা আদি অন্যতম। প্ৰখ্যাত ভাৰতীয় সংগীতজ্ঞ শংকৰ মহাদেৱন আৰু জাকিৰ হুছেইনৰ ফিউজন বেণ্ডে আজি সন্মানীয় গ্ৰেমী বঁটা লাভ কৰে। তেওঁলোকৰ শেহতীয়া এলবাম দিছ মোমেণ্টৰ বাবে শ্ৰেষ্ঠ গ্লবেল মিউজিক এলবাম শাখাত এই বঁটা লাভ কৰে। যোৱা বছৰ জুন মাহত দিছ মোমেণ্ট নামৰ এই এলবামটো মুক্তি দিছিল। এই এলবামটোত জন মেকলাগলিন, জাকিৰ খান, শংকৰ মহাদেৱন, জি চেলভা গণেশ আৰু গণেশ ৰাজগোপালনৰ 8টা গীত আছিল। ইফালে জাকিৰ হুছেইনে বেলা ফ্লেক আৰু এডগৰ মেয়ৰ তথা ৰাকেশ চৌৰাচীৰ সৈতে পস্তু ভাষালৈ আগবঢ়োৱা অৱদানৰ বাবে শ্ৰেষ্ঠ গ্লবেল মিউজিক পাৰফৰ্মেন্স শাখাত গ্ৰেমী বঁটা লাভ কৰে। ইয়াৰ উপৰিও প্ৰবীণ ভাৰতীয় শাস্ত্ৰীয় বাঁহীবাদক ৰাকেশ চৌৰাচীয়ে শ্ৰেষ্ঠ সমকালীন বাদ্যযন্ত্ৰ আৰু শ্ৰেষ্ঠ গ্লবেল মিউজিক পাৰফৰ্মেন্স শাখাত তেওঁৰ সহযোগীৰ সৈতে এজ বি স্পীক এলবামৰ বাবে দ্বৈতভাৱে গ্ৰেমী বঁটা লাভ কৰে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ অংশকালীন সম্পাদক আৰু বাতৰি পৰিৱেশক পদৰ বাবে লিখিত পৰীক্ষা অহা 11 ফেব্ৰুৱাৰী দেওবাৰে চানমাৰী অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানত অনুষ্ঠিত হ'ব। বাতৰি পৰিৱেশক পদৰ বাবে দিনৰ 10 বজাৰ পৰা 1 বজালৈ আৰু সম্পাদক পদৰ বাবে দিনৰ 2 বজাৰ পৰা 5 বজালৈ পৰীক্ষা অনুষ্ঠিত হ'ব। প্ৰাৰ্থীসকলে পৰীক্ষা সম্পৰ্কীয় জাননী ইমেইলযোগে প্ৰেৰণ কৰা হৈছে। পৰীক্ষাৰ দিনা প্ৰাৰ্থীসকলে নিজৰ ফটোযুক্ত পৰিচয় পত্ৰ প্ৰদৰ্শন কৰিব লাগিব। বিশাখাপট্টনমত অনুষ্ঠিত ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন টেষ্ট মেচত ভাৰতে ইংলেণ্ডত 106 ৰানত পৰাস্ত কৰে। ইংলেণ্ডৰ দ্বিতীয় ইনিংছত ভাৰতৰ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিন আৰু সীমাৰ জছপ্ৰীত বুমৰাহে 3টাকৈ উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ভাৰতে দ্বিতীয় ইনিংছত আটাইকেইটা উইকেট হেৰুৱাই 255 ৰান সংগ্ৰহ কৰি 399 ৰানৰ অগ্ৰগতি লাভ কৰে। ইংলেণ্ডে নিৰ্ধাৰিত লক্ষ্যত উপনীত হ'বলৈ দ্বিতীয় ইনিংছত বেট ধৰি ভাৰতৰ তীব্ৰ বলিং আক্ৰমণৰ সন্মুখীন হয়। ইয়াৰ লগে লগে 5খনীয়া টেষ্ট শৃংখলাত দুয়োটা দলে 1-1 সমতা স্থাপন কৰে। অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যত অহা 18 ফেব্ৰুৱাৰীৰ পৰা খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ 2024 অনুষ্ঠিত হ'ব। গুৱাহাটীত এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনৰ সৰ্বাধিক খেল অনুষ্ঠিত হোৱাৰ বিপৰীতে অন্য 6খন ৰাজ্যত এবিধকৈ খেল অনুষ্ঠিত হ'ব। দেশৰ ক্ৰীড়া প্ৰাধিকৰণ আৰু কেন্দ্ৰীয় বিভাগে প্ৰস্তুত কৰা সূচী অনুসৰি এই প্ৰতিযোগিতাত 20 বিধ খেলৰ আয়োজন কৰা হৈছে। ইয়াৰ ভিতৰত অন্যতম হৈছে দেশৰ পৰম্পৰাগত ক্ৰীড়া মাল্লখম্ব। গুৱাহাটী সৰু-সজাই ক্ৰীড়া প্ৰকল্পত অহা 19 পৰা 22 ফেব্ৰুৱাৰীলৈ মাল্লখম্ব প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। শিৱসাগৰৰ বৰ্ডিং খেলপথাৰত আজিৰ পৰা অসম ক্ৰিকেট সন্থাৰ অনুমোদনপ্ৰাপ্ত সদৌ অসম আমন্ত্ৰণমূলক প্ৰাইজমানী মহিলা ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হৈছে। শিৱসাগৰ, নলবাৰী, গুৱাহাটী আদিকে ধৰি ৰাজ্যৰ 8টা মহিলা ক্ৰিকেট দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যপাল গোলাপচান্দ কাটাৰীৰ ভাষণেৰে অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ। ৰাজ্যবাসীক দিয়া সকলো প্ৰতিশ্ৰুতি পালন কৰিবলৈ চৰকাৰ দায়বদ্ধ বুলি ৰাজ্যপালৰ মন্তব্য। বিধানসভাত নিযুক্তি পৰীক্ষাত অসাধু উপায় অৱলম্বন বিৰোধী বিধেয়ক উত্থাপন। মুখ্যমন্ত্ৰী ড হিমন্ত বিশ্ব শৰ্মাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ গুৱাহাটী চৌহদত নতুন বিদ্যায়তনিক ভৱন আৰু বক্তৃতা কক্ষ মুকলি। ৰাজ্যৰ 10খন জিলাৰ 11,933খন বিদ্যালয়ক সামৰি তৃতীয় পৰ্যায়ৰ গুণোৎসৱ আৰম্ভ আৰু বিশাখাপট্টনমত অনুষ্ঠিত ক্ৰিকেট টেষ্ট মেচত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ 106 ৰানত জয়লাভ। আমাৰ এতিয়া আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।